লাগে ধৰ্মেন্দ্ৰ নাথক যেনেকৈ মৃত্যুবৰণ কৰিছে ঠিক তেনেকৈ জানো এই দোষীকো তেনেকৈ মৃত্যু দিয়ে আমি সেইটোৱে বিচাৰিছোঁ কাৰণ এজন নিৰ্দোষী ল'ৰাক যেনেকৈ মাৰিছে গতিকে আমি যিকেইজন দুৰ্বৃত্ত আছে যিকেইজন আছে 10জনে হওক 6জনে হওক গোটেইকেইজনকে ধৰি তেখেতসকলকো যাতে এনেকৈ শাস্তি দিয়ে আমি গোটেই ৰাইজে সেইটোৱে বিচাৰিছোঁ বিষয়ে ইয়াক প্ৰশ্ৰয় দিছিল তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া হোৱা উচিত সেইকাৰণে জুডিচিয়েল ইনকুৱাৰী আমি এটা বিচাৰিছোঁ আমি বিচাৰিছোঁ যে সেই আমাৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ কাৰণে পুলিচৰ ব্যৰ্থতাৰ কাৰণে আমাৰ এই ল'ৰাজনে প্ৰাণ দিব লগা হ'ল গতিকে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়া উচিত আৰু তেওঁলোকৰ নিকটাত্মীয়ক চাকৰি দিয়া উচিত আৰু এইটোৱে আমাৰ দাবী আৰু আমি বিচাৰোঁ যে ৰঙিয়াৰ ৰাইজৰ জীৱন আৰু সা সম্পত্তিক লৈ যাতে কোনো হেতালি নেখেলে আমি এইটো বিচাৰোঁ যাতে কোনো ৰাজনৈতিক হস্তক্ষেপত আচল যে আইনী প্ৰক্ৰিয়া সি বাধাগ্ৰস্ত নহয় দুখীয়া যাতে সাৰি যাব নোৱাৰে সেই কথাটো আমি বিচাৰোঁ ৰঙিয়াত এই ধৰণৰ হত্যাকাণ্ড বা এই ধৰণৰ ঘটনা পূৰ্বে আচলতে দৃষ্টান্ত নাই এই ধৰণৰ ঘটনা হোৱাৰ পিছত ৰাইজ জাঙুৰ খাই উঠিছে আৰু দ্বিতীয়তে অভিযুক্ত কেইজন ৰাজনৈতিক আশিস পুস্তক হোৱাৰ লগতে বিভিন্ন ধৰণৰ অনৈতিক কামত জড়িত হৈ থকাৰ খুব এটা আছে গতিকে এই ক্ষেত্ৰত কি ক'ব আপুনি না ডেফিনেটলি তেওঁলোকৰ যদি ৰাজনৈতিক মদত পুষ্ট নহ'লহেঁতেন ইমান দিন তেওঁলোকে সাৰি থাকিব নোৱাৰিলেহেঁতেন আৰু ৰাজনৈতিক মদত পুষ্টৰ কাৰণে পুলিচে তেওঁলোকক প্ৰশ্ৰয় দিছে আৰু পুলিচেই তেওঁলোকে বহুতে সন্দেহ কৰে যে পুলিচেই তেওঁলোকক পলুৱাই পঠিয়াইছে আৰু সেইকাৰণে আমি বিচাৰোঁ যে পুলিচৰ বিৰুদ্ধেও আমাৰ যি পুলিচ প্ৰশাসন যি গাফিলতি কৰিলে যাৰ কাৰণে আজি এজন সুকলীয়া ল'ৰাই প্ৰাণ দিব লগা হ'ল তেওঁলোকে যদি সময়মতে হস্তক্ষেপ কৰিলেহেঁতেন তেনেহ'লে কোনো কাৰণতে ধৰ্মেন্দ্ৰ নাথে প্ৰাণ দিবলগীয়া নহ'লহেঁতেন সেইকাৰণে আমি বিচাৰিছোঁ যে পুলিচকো বিচাৰৰ আঁতৰলৈ অনা দৰকাৰ তাৰ কাৰণে ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা বিচাৰ হওক এটা জুডিচিয়েল ইনকুৱাৰী হওক এটা ইনকুৱাৰী কৰি কাম কৰক পুলিচ অফিচাৰজনক ট্ৰেন্সফাৰ কৰিছে হাজলৈকে সেইটো কোনো পানিছমেণ্ট নহয় ট্ৰেন্সফাৰ ইজ ন' পানিছমেণ্ট তেওঁক তৎকালে ৰিজাৰ্ভ ক্ল'জ কৰি ছাছপেণ্ড কৰি তেওঁৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া চুৰু কৰা দৰকাৰ আৰু যিসকলে আজি ইয়াৰ অপৰাধী তেওঁলোকক যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে ধৰ্মেন্দ্ৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি সেই পৰিয়ালটোৰ দ্বিতীয় ব্যক্তি নাছিল যি উপাৰ্জন কৰে সেই ব্যক্তি যেতিয়া নিহত হ'ল স্বাভাৱিকভাৱে গৃহ দপ্তৰৰ ব্যৰ্থতাৰ কাৰণে এইটো হ'ল গতিকে আমি বিচাৰোঁ যে আজি ধৰ্মেন্দ্ৰৰ পৰিয়ালে এটা উপযুক্ত ক্ষতিপূৰণ পোৱা উচিত তেওঁলোকৰ নিকটাত্মীয় চাকৰি পোৱা উচিত সেই দাবী লৈ আজি ৰাইজৰ এই পথ অৱৰোধ এই আন্দোলন এই সংগ্ৰাম আমি কোৱা কোনো বিশৃংখল হোৱাৰ কাৰণে কৰা নাই কিন্তু পুলিচে আহি হঠাৎ ডিক্লেয়াৰ কৰিলে এই জনতা বেআইনী আমি কি ব্ৰিটিছ ৰাজত্বত আছোঁ নেকি আমি কি পুলিচি ৰাজত্বত আছোঁ নেকি আমি কি পুলিচি শাসনত আছোঁ নেকি আমি কি ইমাৰ্জেঞ্চিত আছোঁ নেকি যে আমি মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও দিব নোৱাৰোঁ সেইকাৰণে আমি তেওঁলোকৰ যিটো তেওঁলোকে বেআইনী কাক ডিক্লেয়াৰ কৰিছে সাধাৰণ জনতাক ন্যায় বিচৰা জনতাক কিন্তু যিসকলে হত্যাকাণ্ড কৰিলে তেওঁলোকক বেআইনী ঘোষণা কৰা নাই গতিকে স্বাভাৱিকভাৱে মই ৰাইজকো অনুৰোধ কৰিম বিশৃংখল নকৰি আপোনালোক আহক আমাৰ লগতে কৰক আৰু আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰি আমি আমাৰ কাৰ্য ইমানতে সমাপ্ত কৰি আমাৰ ভৱিষ্যতৰ যে আন্দোলন তাক যাতে আগবঢ়াই নিব পাৰোঁ ধন্যবাদ।